আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰিম তোমালোকৰ এইচএস 2026 পৰীক্ষাত কিমান মাৰ্কস পালে কি ডিভিজন পোৱা যায় বা তোমালোকে কিমান পাৰ্সেন্টেজ পালে তোমালোকে স্কুটি পাবা আৰু স্কুটি লৰা ছোৱালী উভয়কে দিব নেকি আজিৰ এইটো ভিডিঅ'ত গোটেইখিনি ডিসকাস কৰা হ'ব গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকা তো চোৱা ডিস্টিংশন মাৰ্কস পাবা হলে তোমালোকে কি কৰিব লাগিব এইচএসত মিনিমাম 85% বা ইয়াৰ ওপৰত হ'ব লাগিব অৰ্থাৎ তোমালোকে টোটাল চোৱা এইচএসত টোটাল 500 মাৰ্কস থাকে হয় নহয় কাৰণ এটা মাৰ্কস কি হৈছে তোমালোকৰ 4ত যায়গে গতিকে তোমালোকৰ টোটাল জিকে 5টাত তোমালোকে বেছি মাৰ্কস পাইছা সেইকেইটা সাবজেক্টৰ মাৰ্কস কি কৰা হয় ক্যালকুলেট কৰা হয় গতিকে তোমালোকে যদিহে তোমালোকে 500 ৰ ভিতৰত তোমালোকে 425 অৰ্থাৎ 425 বা 425তকৈ যদি এক মাৰ্কো বেছি পোৱা তেতিয়া তোমালোকক ডিস্টিংশন ক্যাটেগৰীত ধৰা হ'ব অৰ্থাৎ তোমালোকে 85% বা ইয়াৰ ওপৰত পাৰ্সেন্টেজ পালে তোমালোকক ডিস্টিংশন মাৰ্কস বুলি কোৱা হ'ব তাৰ পিছত নেক্সট হ'ল যে তোমালোকে যদিহে ষ্টাৰ মাৰ্কস অৰ্থাৎ তোমালোকে যদিহে 500ৰ ভিতৰত যদি 375 বা 375ৰ পৰা যদি 424 লৈকেও পোৱা তেতিয়া হলে তোমালোকক হাই সেকেন্ডাৰীত ষ্টাৰ মাৰ্কস বুলি ধৰা হয় অৰ্থাৎ তোমালোকৰ 75% পৰা 84.8% লৈকে তোমালোকক কি বুলি কোৱা হয় যে ষ্টাৰ মাৰ্কস পাইছা বুলি ধৰা হয় ঠিক আছে গতিকে ষ্টাৰ মাৰ্কস পাবলৈ হলে তোমালোকে কি কৰিব লাগিব 375ৰ পৰা 424 লৈকে তোমালোকে মাৰ্কস পাব লাগিব মানে ধৰা 375 এজনে পাইছে আৰু এজনে 424 পাইছে গতিকে দুইজনে কি পাব যে ষ্টাৰ মাৰ্কস পাব অৰ্থাৎ 75% হলে তোমালোকৰ কি হ'ব ষ্টাৰ মাৰ্কস পাবলৈ তোমালোকে সক্ষম হ'বা তাৰ পিছত নেক্সট হোৱা তোমালোকে যে ফাৰ্স্ট ডিভিজন যদিহে তোমালোকে ফাৰ্স্ট ডিভিজন পাব বিচাৰা তোমালোকে 500ৰ ভিতৰত তোমালোকে 300 নম্বৰ পালে তোমালোকে ফাৰ্স্ট ডিভিজন পাই যাব পাৰা 300ৰ পৰা যদি তোমালোকে 374 পোৱা তেতিয়া হলেও তোমালোকে কি কৰিবা যে ফাৰ্স্ট ডিভিজনতে তোমালোকে থাকি যাবা অৰ্থাৎ তোমালোকৰ ফাৰ্স্ট ডিভিজন পাব হলে তোমালোকে 60%ৰ পৰা তোমালোকে যদিহে 74.8% লৈকে থাকা তেতিয়া হলেও তোমালোকে কিন্তু ফাৰ্স্ট ডিভিজনতে থাকিবা ঠিক আছে গতিকে ফাৰ্স্ট ডিভিজন পাব হলে তোমালোকে 500ৰ পৰা কিমান মাৰ্কস পাব লাগিব যে 300 পালে তোমালোকে ফাৰ্স্ট ডিভিজন পাই যাবা ইয়াৰ পিছত আমি নেক্সট ফাৰ্স্ট ডিভিজনৰ পিছত আমি নেক্সট সেকেন্ড ডিভিজনৰ বিষয়ে আলোচনা কৰো চোৱা যে সেকেন্ড ডিভিজন পাব হলে তোমালোকে কি কৰিব লাগিব 500ৰ ভিতৰত তোমালোকে মাত্ৰ 225 পালে তোমালোকে সেকেন্ড ডিভিজনত থাকি যাবা অৰ্থাৎ ইফালে 225 আৰু যদিহে একেবাৰে ওপৰলৈকে 299 লৈকে যদি তোমালোকে যোৱা তেতিয়া হলেও কিন্তু তোমালোকে সেকেন্ড ডিভিজনতে পাই যাবা থাকি যাবা অৰ্থাৎ তোমালোকৰ 45% পালে তোমালোকে কি হ'ব সেকেন্ড ডিভিজনত থাকিবা আৰু সিফালে যদি তোমালোকে 59.8% পোৱা তেতিয়া হলেও তোমালোকে কি থাকিবা যে সেকেন্ড ডিভিজনৰ ক্যাটেগৰীতে তোমালোকে থাকি যাবা ঠিক আছে এটো হল সেকেন্ড ডিভিজনৰ ক্ৰাইটেৰিয়া ইয়াৰ পিছত নেক্সট তোমালোকে চোৱা যে থাৰ্ড ডিভিজন সো থাৰ্ড ডিভিজন মানে হল তোমালোকে যদিহে 500ৰ ভিতৰত তোমালোকে আটাইখিনি সাবজেক্ট মিলাই যদি 150 এটাও পোৱা ন তেতিয়াহলে তোমালোকে পাস কৰিবা লগতে তোমালোকে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'বা অৰ্থাৎ তোমালোকে 150 ৰ পৰা 224 লৈকেও যদি তোমালোকে মাৰ্কস পোৱা 224 ধৰা এজন ষ্টুডেন্টে পাইছে আৰু এজনে 150 পাইছে দুইজনে কিহত থাকিব যে থাৰ্ড ডিভিজনৰ ক্যাটেগৰীত থাকিব অৰ্থাৎ তোমালোকৰ 30% এটা মিনিমাম পালে তোমালোকে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'বা ঠিক আছে থাৰ্ড ডিভিজন অৰ্থাৎ 30%ৰ পৰা তোমালোকে যদিহে 44.8% লৈকেও পোৱা তেতিয়া হলেও কিন্তু তোমালোকে থাৰ্ড ডিভিজন ক্যাটেগৰীত থাকি যাবা ওকে সো এতিয়া আমি নেক্সট আলোচনা কৰিম যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি কোনসকল ষ্টুডেন্টে পাব বা এই এৱাৰ্ড সকলো ষ্টুডেন্টক দিয়া হ'ব নেকি লৰা আৰু ছোৱালী দুয়োটা ক্যাটেগৰীকে দিয়া হ'ব নেকি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড গোটেইখিনি আলোচনা কৰা হ'ব গতিকে চোৱা এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো এই বছৰ অৰ্থাৎ 2027ৰ কাৰণে কি কৰিছে এই 2026ৰ একেটা নিয়মতে ৰাখি দিছে অৰ্থাৎ তোমালোকে লৰা আৰু ছোৱালী উভয়ে কি কৰিবা স্কুটি তোমালোকে পাই যাবা অৰ্থাৎ ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব যে এলিজিবল ক্যান্ডিডেট হল বয়জ এন্ড গাৰ্লছ অল ক্যাটেগৰীয়ে কি পাব এই বাণীকান্ত কাকতি এৱাৰ্ডটো তোমালোকে পাবলৈ সক্ষম হ'বা যদিহে তোমালোকৰ মাৰ্কসৰ কথা এতিয়া আহে যে যদিহে তোমালোকে মিনিমাম যদিহে তোমালোকে 500ৰ ভিতৰত তোমালোকে যদি 400 প্লাস পোৱা অৰ্থাৎ তোমালোকে যদিহে 80% পোৱা তেতিয়াহলে তোমালোকে কি কৰিব পাৰিবা যে এই স্কুটিটোৰ কাৰণে তোমালোকে কি হবা এলিজিবল হবা অৰ্থাৎ তোমালোকে লৰা আৰু ছোৱালী উভয়ৰ কাৰণে কি হ'ব লাগিব 80% পাব লাগিব তেতিয়া তোমালোকে স্কুটিটো পাবা ইয়াৰ আগৰ বছৰটোত কিন্তু ইয়াৰে নিয়মখিনি বেলেগ আছিল কিন্তু এই বছৰৰ ঠিক 2026ৰ নিয়ম একে ৰাখিছে সো যিসকল ষ্টুডেন্টে এইচএছত উত্তীৰ্ণ হৈছে সেইসকল ষ্টুডেন্টছক অকল বাণীকান্ত কাকতি এৱাৰ্ড বা যিসকলে ভাল ৰিজাল্ট পায় তেওঁলোকক অকল স্কুটি দিয়ে আৰু যিকেজনে 80% নাপায় তেওঁলোকৰ কাৰণে কি সুবিধা গতিকে যিসকল ষ্টুডেন্টছে স্কুটি নাপায় তেওঁলোকৰ কাৰণে কিন্তু আছে কেইটামান বিশেষ তোমালোকৰ স্কলাৰশ্বিপ তোমালোকে স্কলাৰশ্বিপখিনি ভালদৰে চাই লোৱা এক নম্বৰ দিয়া যে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি অৰ্থাৎ সিএমছ স্পেশাল স্কলাৰশ্বিপ কি কৈছে ইয়াতে চোৱা যে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে বিশেষকৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত কি কৰা হয় এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় ইয়াৰ মূল উদ্দেশ্য হল স্নাতক মহলাত নামভৰ্তিৰ বাবে কি কৰা সহায় কৰা অৰ্থাৎ যদিহে কোনো ষ্টুডেন্টে 80% নাপায় তথাপিও তেওঁলোকে কি ফাৰ্স্ট ডিভিজন পায় তেওঁলোকক কি কৰা হয় সিএমছ স্পেশাল স্কলাৰশ্বিপ দিয়া হয় যাৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে যে বিএ বা বিএসসি যিকোনো তেওঁলোকে কি কৰিব পাৰে বা স্নাতক মহলাত নামভৰ্তিৰ বাবে কি হয় সহায় হয় নেক্সট যেটো স্কলাৰশ্বিপ হেতু হল যে কেন্দ্ৰীয় খণ্ডৰ বৃত্তি আঁচনি যে সেন্ট্ৰেল সেক্টৰছ স্কিম অফ স্কলাৰশ্বিপ
এটা চোৱা কি কৈছে যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ বৰ্ড অৰ্থাৎ AHSক শীৰ্ষ 20% ভিতৰত থাকে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ এই বৃত্তিৰ বাবে কি কৰা হয় বছৰি 12,000 টকা বৃত্তিৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব। এই আঁচনিত স্নাতক পৰ্যায়ত বছৰি 12,000 টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত বছৰি 20,000 টকা কি কৰা হয় প্ৰদান কৰা হয়। তাৰপিছত নেক্সট 3 নম্বৰ যে কন্যা অৰ্থাৎ যিসকল ছোৱালী তেওঁলোকৰ কাৰণে কি কৰা হয় চোৱা যে চৰকাৰী স্কুটিৰ উপৰি বিশেষকৈ পিছপৰা অঞ্চলৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ স্নাতক মহলাত নাম ভৰ্তি কৰিলে এককালীন 10,000 টকাৰ পৰা 15,000 টকালৈকে কি কৰা হয় ইনচেন্টিভ প্ৰদান কৰা হয় আৰু এই প্ৰদান কৰা পৰিকল্পনাৰ আঁচনি চলাই থাকে। নেক্সট 4 নম্বৰ যে সংখ্যালঘু বিশেষ মেধাবৃত্তি অৰ্থাৎ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক ষ্টুডেন্ট চোৱা ইয়াতে কি কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত 50%তকৈ অধিক নম্বৰ লাভ কৰে আৰু যাৰ পৰিয়ালৰ আয় নিৰ্ধাৰিত পৰিসৰৰ ভিতৰত তেওঁলোকক উচ্চ শিক্ষাৰ বাবে এই বৃত্তি প্ৰদান কৰা হয়। নেক্সট যে গ্ৰন্থ ক্ৰয়ৰ বাবে অনুদান বহু সময়ত চৰকাৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি ক্ৰয় কৰিবলৈ এককালীন আৰ্থিক অনুদান কি কৰা হয় আগবঢ়োৱা হয়। এতিয়া 6 নম্বৰ যে জিলা ভিত্তিক অভিনন্দন বঁটা যে প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত অৰ্থাৎ ডিসি কাৰ্যালয়ৰ পৰা সেই জিলাখনৰ উচ্চতৰ মাধ্যমিকৰ শীৰ্ষ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক নগদ ধন স্মাৰক আৰু প্ৰশংসা পত্ৰৰে কি কৰা হয় সন্মানিত কৰা হয়। এতিয়া সব বিনামূলীয়া পাঠ্যপুথি কেনেকৈ পাব যে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক মহলাত কলা বিজ্ঞান বা বাণিজ্য শাখাত নামভৰ্তি কৰে তেওঁলোকক চৰকাৰে বিনামূলীয়া পাঠ্যপুথিৰ কি কৰি দিয়া হয় সুবিধা প্ৰদান কৰে। আৰু চোৱা যে মোবিলিটি গ্ৰান্ট অৰ্থাৎ দূৰৰ পৰা কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ যাতায়াত ভাত্ৰাও মাজে মাজে কি কৰা হয় চৰকাৰৰ পৰা ঘোষণা কৰা হয়। এইখিনি আছিল খা সুবিধাসমূহ। সো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা চেনেলটোৰ বিষয়ে তোমালোকৰ জুনিয়ৰসকলক ক'বা কাৰণ আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটোৰ জৰিয়তে ক্লাছ 9 আৰু 10 গোটেই দুয়োটা শ্ৰেণীৰে ছাত্ৰ ছাত্ৰীক একেবাৰে বিনামূলীয়াকৈ গোটেই বছৰটো গাইড কৰা হয়।